Lai makeup kori ase. Sondon. Hi. Good morning, everyone. Are you even part of that? Camera piskala thakalo. Moyuri. আৰু এফালে পাৰ্থ ই কাৰবাক এড্ৰেছ বতাই আছে এয়া দেউতা গুড মৰ্নিং সকলোকে নতুন বছৰ শুভেচ্ছা দিছো দেই হাই গাইজ নমস্কাৰ সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি প্ৰথমখন ছুটি ছবি কাম আৰম্ভ কৰিব লৈছো এই বছৰৰ তাকে নামটো হ'ল পকিলা এয়া চাওক কাহিনী চিত্ৰনাট্য সংলাপ সকলোখিনি চন্দন মানে জ্যোতিষমানৰ হয় তাকে আশীৰ্বাদ কৰিব যাতে কামটো ভাল হয় আৰু সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলো বলক এতিয়া আমি গোটেই শুটিঙৰ পৰিৱেশখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি ক'ত ক'তনো শুটিং কৰিলো কেনেকৈ কৰিলো এয়া আমি প্ৰথমে ধূপ-চুপ জ্বলাই আমি কেমেৰা আৰু স্ক্ৰিপ্টটো সেৱা কৰি লৈছো তাৰপিছত ইয়াত সেৱা কৰি আমি সকলোখিনিয়ে ইয়াৰ পৰা ওলাই যাম এতিয়া আজি প্ৰথম শুটিংটো মানে আমাৰ একদম ওচৰতে আছে চন্দনৰ ঘৰৰ ওচৰতে আমি ওচৰতে শুটিং কৰিব যাম আপোনালোকক পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে আমাৰ এই যিখন পখিলা বুলি শ্বৰ্ট ফিল্ম আহি আছে এখনো আপোনালোকে চাব বলক আমি এটা শুটিঙৰ গোটেই পৰিৱেশখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম এই যান-জঁটৰ মাজত আমি এতিয়া লোকেশ্যনলৈ আহি আছো এয়া আমাৰ প্ৰথম শ্বটটো আৰম্ভ হৈছে চন্দনে প্ৰথম শ্বটটো দি আছে ভয়লৈকে পাইছো হা চাই লওঁ বলক ভয়লৈ পাইছো ওকে ইতিমধ্যে আমি দেখিছে ভোৰবন্ধা যিখন মজলীয়া বিদ্যালয় আছে ভোৰবন্ধা মজলীয়া বিদ্যালয়ত আমি শ্বুটিং কৰি আছো ভোৰবন্ধা মানে হ'ল মৰিগাঁও জিলা ভোৰবন্ধাত মই স্কুলৰ পৰিৱেশটো আপোনালোকক দেখাই লৈছোঁ স্কুলৰ ক্লাছৰ মানে শিক্ষকে পঢ়াই থকা দৃশ্য মানে তেওঁ শিক্ষক হৈছিল তেওঁতো চিনি পাইছে আমাৰ দেউতাৰ দেউকাত যিজন মানে চন্দনৰ দেউতাক হৈছিল তেওঁ এখন স্কুলৰ এতিয়া প্ৰধান শিক্ষকৰ মানে কৰি আছে চন্দনৰ মহাক তেওঁ এক্টিং কৰিছে তেওঁ এখন স্কুলত শিক্ষক কৰে তেওঁ এইটো গম পাইছে বিদ্যালয় যোৱাবাৰ দেউতাৰ দেউকা শ্বুটিং হৈছিলে তালৈ আহিছো আমি এতিয়া বৰ্তমান এতিয়াতো কলেজ বন্ধ আছে সেইকাৰণে কলেজৰ আগত ছোৱালী ৰৈ থকাৰ দৃশ্য এটা আছে তাৰপিছতে মোৰ আছে লগত শ্বেয়াৰ কৰি লৈছোঁ ঠিক কৰি আছে চন্দনে बोल बोल कुछ जाओ मन दो
চ' গাইজ আজি শ্বুটিঙৰ দ্বিতীয়টো দিন সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এতিয়া মেকআপ ল'বলৈ বহিব লৈছোঁ আৰু গা চা ধুই আজৰি হ'লোঁ এতিয়া মেকআপ লৈ আমি চমকা গৈ আছোঁ তাকে আমি গোটেই পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু চিনেমাখনৰ আশা কৰোঁ সকলোৱে চাব আৰু মৰম দিব আমি এতিয়া মেকআপ আৰম্ভ কৰোঁ আজি দুটা চব বস্তু ঠিক কৰি লৈ আজৰি হৈছে আমি মেকআপ আমি ৰাস্তাত আহি থাকোঁতে এজোপা গছত মহ আছে দেখিছে এই বুঢ়া বুঢ়ী পাৰ হৈ মায়ং মায়ং এৰিয়ে পবিতৰা পোৱা আগে আগে এই দেখা পাব আপোনালোকে সোঁহাতে গছজোপাতে বহুতখিনি মহ আছে আৰু ঘৰটোতো বহুত মহ আছে মই তাকে দুকপিমান ফটো ৰাখি ল'লোঁ আপোনালোকক দেখাবৰ বাবে চাওক এই ঘৰটোত দেখিছে যেনি তেনি মহে ঘৰটোত এই ঘৰটোৰ পৰা অলপ দূৰ আগুৱাই আহি আমি এই পবিতৰা অভয়াৰণ্য পাইছোঁহি পবিতৰা অভয়াৰণ্যৰ সন্মুখত অসমত দেখা গৈছে আজি পবিতৰা নহ'ব আজি সময় নহয় আমি চনকা গৈ আছোঁ বলক আমি এতিয়া চনকালৈ গৈ থাকোঁ দেখিছে আমি চনকাৰ হয় আমি চনকালৈ ভিতৰে আহি আছোঁ চনকা পামগৈ আৰু বলক আপোনালোকে আমাৰ লগতে একেলগে সহযাত্ৰী হওক
চ' গাইজ আমি আহি আছোঁ এতিয়া গাড়ীখন মানে ওপৰলৈ আনিব নোৱাৰি পিকনিক স্পট যে তাত ভিৰ লাগি যাব মই বেছি দেৰি শ্বুটিং নহয় সেইকাৰণে আমি ইফালে আহি আছোঁ এতিয়া বহুত কম পিকনিক হ'ব সোমাব পৰা নাই লোকেশ্যনতে আছিলো নহয় এই যোনটো তুমি মেইন যোনটো পিকনিক স্পট তাত নাথাকে নহয় তেওঁলোক আগতে আমি আছোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত এডোখৰ হ'ল চনকা বুলি কয় পিকনিক প্লেচ হয় এইটো পিকনিক খাবলৈ বহু মানুহ আহিছে হয়তো ইফালে আগলৈ আছে আমি শ্বুটিং কৰিবৰ বাবে য'ত মানুহ নাই সেইটো বাবে এইফালে গুচি আহিলোঁ এখনে চাওক এখনে হ'ল ব্ৰহ্মপুত্ৰ Okay. বলক এতিয়া আমি চনকাৰ পৰা যাওঁ এতিয়া আমি চনকাৰ পৰা যামগৈ আপোনাৰ যিখন চাৰণ বিল মৰিগাঁও চাৰণ বিল তাত মানে সাঁতোৰ প্ৰশিক্ষণ দিয়া হয় আৰু যোৱাবাৰ নেশ্যনেল গেমছ হৈছিলে তাৰ সাঁতোৰ মানে নাও খেলখন ইয়াতে হৈছিলে বলক গোটেই পৰিৱেশটো লগত শ্বেয়াৰ কৰিম আমি শ্বুটিং কৰিবলৈ আহি পেলাই বৰ্তমান য'ত নাও খেল হৈছিলে তাৰ পাইছোঁহি খেল হৈছিলে
আৰু আমাৰ ক'ত ক'ত শ্বুটিং হয় সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। দেউতাৰ ডেউকা আপোনালোকে যেনেকৈ মৰম দিলে আশা কৰোঁ এখনো তেনেকৈ মৰম দিব আৰু অনাগত দিনত যাতে আৰু কামত আগবাঢ়ি যাব পাৰোঁ তাৰে আপোনালোকে আশীৰ্বাদ দিয়ে যেন। বলক চলি আছে, শ্বুটিং ষ্টাৰ্ট হৈছে আৰু নমৰিবি শ্বুটিংটো কৰি ল। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে আশা কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰি দিব। আপোনালোকৰ এটা লাইক আৰু এটা ভিউজেই আমাৰ বাবে আশীৰ্বাদ। গতিকে আশা কৰোঁ সকলোৱে অলপ আগবাঢ়ি যাব পৰাকৈ সহায় কৰি দিয়ে যেন। আৰু সকলোলৈকে শেষত এই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাই বাই, আকৌ লগ পাম।